নমস্কাৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ আজি আমি আপোনালোকক বিকাশৰ বিষয়ে কৈ আছিলোঁ। আমাৰ ভাষাৰ বিকাশ গ'ল আৰু পেশীৰ বিকাশ। আমাৰ আজি মই এটা বিকাশৰ কথা ক'ম যে শাৰীৰিক আৰু মানসিক বিকাশ। শাৰীৰিক বিকাশৰ আমাৰ অংগনবাড়ীতে কৰা হয়। এটা শিশু যদি শিক্ষা ল'ব লগা হয় 6 বছৰৰ বয়সত আমাৰ শিক্ষা দিয়া হয়, তাৰে আগত আমাৰ বিকাশবিলাক কৰোৱা হয়। আৰু তেতিয়াহ'লে আমাৰ এই অংগনবাড়ী কেন্দ্ৰত আমাৰ শিশুবিলাকৰ স্বাস্থ্যৰ মানে কিছুমান মেডিকেল বিভাগো আমাৰ জড়িত হৈ আছে। সেই মৰ্মে আমি কিছুমান শিশুবিলাকৰ আমি ৱেইট লওঁ মানে আমাৰ শিশুবিলাকৰ ৱেইটবিলাক আমাৰ নৰ্মেল হ'লে এটা শিশু সুস্থ সবল বুলি আমি ধৰি লোৱা হয়। আৰু যদি শিশুটোৰ ওজনটো নৰ্মেল নহয় তেতিয়াহ'লে আমি সেই শিশুটোৰ খাদ্য ৰুটিন বা কেনেধৰণৰ খাদ্য খোৱা এনেকুৱা ধৰণৰ মাকবিলাকৰ লগত আমি অভিভাৱকৰ লগত আমি হোম ভিজিটো কৰিব লগা হয় বেছি ৱেইট কমি গ'লে। গতিকে আমি শিশুবিলাকৰ ওজনবিলাক চাই আমি অভিভাৱকৰ লগত আলোচনা কৰা হয় যে নৰ্মেল শিশুটোক ইমান ক'বলগীয়া নাথাকে, কিন্তু মধ্যমীয়া হ'লে আমি অলপ ক'বলগীয়া থাকে। আৰু যদি তাতকৈ কম হয় তেতিয়াহ'লে শিশুটোক আমি ৰেফাৰেঞ্চ মেডিকেলৰ বিভাগৰ জৰিয়তে আমি ৰেফাৰেঞ্চো কৰি দিওঁ, অৰ্থাৎ তাতে এটা ট্ৰেইনিং দিয়া হয় অভিভাৱকবিলাকক। আৰু সেই ট্ৰেইনিঙৰ জৰিয়তে শিশুটোক কেনেধৰণে ৰুটিন মতে খুৱাব লাগে, কেনেকৈ স্বাস্থ্য যতন ল'ব লাগে সেইবিলাক সেই ট্ৰেইনিঙৰ টিমবিলাকে কৈ দিয়ে। গতিকে আমাৰ অংগনবাড়ী কেন্দ্ৰত এই যে শাৰীৰিক আৰু মানসিক, তাৰমানে যদি শৰীৰ ভালে থাকে তেতিয়া মনৰ ফূৰ্তি থাকে শিশুবিলাকৰ, আৰু যদি শিশুবিলাকে খেলি থাকে তেতিয়া আমি ধৰিব পাৰোঁ যে এটা শিশু নৰ্মেল হৈ আছে, কাৰণ তাৰ শৰীৰটো ভাল থাকিলে তাৰ মানসিক আনন্দ ফূৰ্তিবিলাকো দেখিবলৈ পোৱা যায়। গতিকে আমাৰ এই যে অংগনবাড়ীত বিকাশ হয়, এই বিকাশৰ ভিতৰত আজি আমি মানসিক আৰু শাৰীৰিক বিকাশৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। এই যে ওজন আমাৰ লোৱা হয় আৰু যে খাদ্য যোগান ধৰা হয়, এইটো এটা অৰ্গেনছ হয়। আৰু এই যে শৰীৰটো ভালে থাকিব লাগে, স্বাস্থ্য ভালে থাকিব লাগে, শিশুৰ খাদ্যৰ প্ৰতি নজৰ দিব লাগে অভিভাৱকবিলাকে, পৰিয়ালবিলাকে, সেই মৰ্মে আমাৰ এটা অৰ্গেনছ ইয়াত জড়িত হৈ আছে। আৰু সেই মৰ্মে আমাৰ ইয়াত কিছুমান খাদ্য মাজে সময়ে আমাৰ বিতৰণ কৰা হয়। অৰ্থাৎ ট্ৰেইনিং হিচাপত ক'লেও ভুল নহয় এইটো, যে কেনেকৈ শিশুবিলাকক আমি খাদ্য খুৱাব লাগে সেই বিষয়ে আমাৰ ইয়াত এটা অন্তৰ্ভুক্ত হৈ আছে অৰ্গেনছ। এনেকুৱা নহয় যে আমি পৰিয়াল হিচাপে আমি ইয়াতে ৰেচন যোগান ধৰোঁ, সেইটো নহয়। শিশুৰ স্বাস্থ্যৰ যতন লোৱাৰ মৰ্মেহে আমাৰ এটা এই শিক্ষা বিভাগ এটা আৰু আমাৰ মেডিকেল বিভাগ আৰু আমাৰ খাদ্যৰ এটা অৰ্গেনছ আমাৰ ইয়াত জড়িত হৈ আছে। গতিকে সেই মৰ্মে আমি আজি আপোনালোকক শাৰীৰিক আৰু মানসিক বিকাশৰ বিষয়ে অলপ অৱগত কৰি আমি অংগনবাড়ী কেন্দ্ৰত আমাৰ কেনেধৰণৰ শিক্ষা পদ্ধতি মানে হৈ থাকে সেই বিষয়ে আপোনালোকক অৱগত কৰি আছোঁ। গতিকে আমাৰ শিশুৰ স্বাস্থ্যৰ যিবিলাক শিশুৰ স্বাস্থ্য ভাল সিহঁতে এনেও ফূৰ্তিত খেলি থাকে। আমি ইয়াত দুটা নৰ্মেল শিশু দেখাইছোঁ, মানে স্বাভাৱিক ওজনৰ, ইহঁতৰ ফূৰ্তি ফাৰ্তা আছে আৰু সিহঁতে নিজৰ ইচ্ছা খেলিব বিচাৰে, তেতিয়াহ'লে আমি গম পাওঁ যে শিশুটোৰ স্বাস্থ্য ভালে আছে, মানসিক আৰু শাৰীৰিকভাৱে ভালে আছে। আৰু যিটো শিশু মানে এনেই বহি থাকে, মন আমোদ জমন কৰি থাকে, খেলিব নিবিচাৰে, সেইটো শিশুৰ এনেও আমি শৰীৰটো ভাল নাথাকে বুলি আমি ধৰিব পাৰোঁ। কিন্তু তথাপিতো আমি কি কৰোঁ, আমাৰ ইয়াতে অংগনবাড়ী কেন্দ্ৰত ওজন মেচিন আছে আৰু হাইট আমি লৈ পেলাই আমি ধৰিব পাৰোঁ হাইট আৰু ওজন ঠিকে আছে নে নাই, সেনেকৈ আমি শিশুবিলাকৰ ওজন নিৰ্ণয় কৰোঁ। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক অৱগত কৰিলোঁ আমি নম্বৰটো মানসিক আৰু শাৰীৰিক বিকাশ কি। গতিকে মানসিক আৰু শাৰীৰিক বিকাশ মানে শৰীৰৰ যত্ন কেনেকৈ ল'ব লাগে আৰু ওজনটো ঠিকে থাকে নে নাথাকে, তেতিয়াহে শিশুৰ মানসিক মানে মনৰ ফূৰ্তি কাম কৰিব পাৰিব বা শিক্ষা ল'ব পাৰিব। গতিকে আমাৰ অংগনবাড়ীত কেনেধৰণৰ শিক্ষা পদ্ধতি প্ৰচলন হয় সেই বিষয়ে আপোনালোকক এই ভিডিঅ' অৱগত কৰা হৈছে। আমাৰ শিক্ষা ল'বৰ কাৰণে 6 বছৰত যি আমাৰ অংগনবাড়ীৰ পৰা ওলাই যাব, বেলেগ স্কুলত ভৰ্তি হ'ব, সেইকাৰণে সেই শিক্ষা ল'বৰ কাৰণে এই বিকাশবিলাক হ'ব লাগে। গতিকে আজিৰ বিকাশৰ আমাৰ 3 নম্বৰ এইটো আছিল বিকাশ শাৰীৰিক আৰু মানসিক। তাৰে পিছত আমি নেক্সট ভিডিঅ'ত আপোনালোকক সৃজনীমূলক বিকাশ আৰু বৌদ্ধিক বিকাশৰ বিষয়ে আমি অৱগত কৰিম। আমাৰ 5টা বিকাশৰ বিষয়ে আপোনালোকক মই এই অংগনবাড়ী কেন্দ্ৰৰ পৰা চিৰিয়েলিভাৱে কৈছোঁ। আমাৰ বৌদ্ধিক বিকাশৰ আমাৰ এই যে চাৰ্টবিলাক আমাৰ থাকে দেখাই দিছোঁ, এনেকুৱা ধৰণৰ কিছুমান বৌদ্ধিক আৰু সৃজনীমূলক বিকাশ হৈ থাকে শিশুবিলাকৰ, সেই বিষয়ে আপোনালোকক নেক্সট 2টা ভিডিঅ'ত আমি জনাই দিম। আজিৰ ভিডিঅ'টো ইমান আছিল। নমস্কাৰ, ধন্যবাদ।